ৰোহন আৰু চম্পা ভাল বন্ধু-বান্ধৱী আছিল। সিহঁতে একেখন কলেজতেই পঢ়িছিল। চম্পা এজনী ইউটিউবাৰ আছিল। তাই বিভিন্ন ধৰণৰ ভ্লগ বনাই ইউটিউবত আপলোড কৰিছিল। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই চম্পা। আজি মই আপোনালোকক মোৰ কলেজখন দেখুৱাম। মোৰ কলেজখন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এদিন ৰাতি চম্পায়ে ইউটিউব চাই থাকোঁতেই তাই হঠাৎ ইউটিউবত এটা ভূতৰ ঘৰ দেখিলে। আৰে বাহ, এইটো দেখোন ভূতৰ ঘৰ আৰু এই ভিডিঅ'টোত মিলিয়ন ভিউজ আছে। ময়ো এই ঘৰটোলৈ গৈ ভ্লগ বনামগৈ। মই কালিলৈকে ৰোহনক লগত লৈ সেই ঘৰটোলৈ যাম। পিছদিনায়ে চম্পায়ে কলেজত ৰোহনক সেই ঘৰটোলৈ যোৱাৰ কথা ক'লে। কথাটো শুনি ৰোহনে বৰ ভয় খালে। চম্পা, তই পাগল হোৱা নাইতো? তই যে সেই ঘৰটোলৈ যোৱাৰ কথা কৈছ, সেইটো সাধাৰণ ঘৰ নহয়, সেইটো এটা ভূতীয়া ঘৰ। আৰু তাত থকা গাঁৱৰ মানুহবোৰে কৈছে সেই ঘৰটোত বোলে এজনী ভয়ানক চুৰেল থাকে। মইতো সেইটোৱেই বিচাৰিছো। মই সেই ভূতীয়া ঘৰটোলৈ যাম আৰু তাত ভ্লগ বনাই ইউটিউবত আপলোড দিম। চাবিচোন তই, মোৰ সেই ভিডিঅ'টোত বহুত ভিউজ আহিব, বহুত ভাইৰেল হ'ব। তই একো চিন্তা নকৰিবি আৰু ভয়ো নকৰিবি। মই আছো নহয়, আমি দুয়োটা মিলি সেই ঘৰটোলৈ যাম। চম্পা, এইটো আকৌ কেনেকুৱা জেদ কৰিছ তই? মই এইটো জেদ ধৰিছো, তই মোৰ লগত যাবই লাগিব। ঠিক আছে, যাম বাৰু মই। ধন্যবাদ ৰোহন, আমি আজি ৰাতিয়েই যাম, তই সাজু হৈ থাকিবি। তাৰ পাছত সেইদিনা সন্ধিয়ায়ে চম্পা আৰু ৰোহন মধুপুৰ গাঁৱলৈ গ'ল আৰু সিহঁত গৈ মধুপুৰ গাঁও পালেগৈ আৰু সেই ঘৰটো পোৱাৰ পাছতেই সিহঁতে দেখিলে বাহিৰত এখন বৰ্ডত লিখা আছে, ইয়াৰ পৰা গুচি যোৱা, এইটো এটা ভূতীয়া ঘৰ হয়। চম্পা, এই বৰ্ডখনত কি লিখা আছে তই ভালকৈ পঢ়ি চা। ইয়াৰ পৰা গুচি যোৱা, এইটো এটা ভূতীয়া ঘৰ হয়। চম্পা, নিজৰ জীৱনক লৈ তই কিয় হেতালি খেলিছ? তোৰ লগতে তই মোকো ফচাইছ। ব'ল ব'ল, আমি আৰু ইয়াত নাথাকো, আমি ইয়াৰ পৰা সোনকালে গুচি যাওঁ, ব'ল। ইয়ালৈকে আহিলোৱেই যেতিয়া মই ভিতৰলৈ গৈহে এৰিম, কাৰণ ইয়াত যে চুৰেলজনী আছে সেইটো আজিলৈকে কোনেও দেখা নাই আৰু মইতো মানুহক ভিডিঅ' কৰি দেখুৱাবহে লাগে। একো নহয়, ব'ল। আৰু ভূত আৰু চুৰেল বুলি একো বস্তু নাই, এইবোৰ মাত্ৰ মানুহে কোৱা কাহিনীহে। তই ভয় নকৰিবি, তই মোৰ লগত ব'ল। তই এইবোৰ কি কথা কৈছ? ভূত আৰু চুৰেল একো নাথাকে। নাই নাই, এই ঘৰটোৰ ভিতৰত এজনী চুৰেল থাকে। মোৰ কিন্তু হাত ভৰি কঁপিছে। মই কিন্তু ইয়াৰ পৰা এখোজো লৰচৰ নহওঁ দেই। নাই নাই, নহ'ব। তই মোক এনেকৈ অকলে এৰি থৈ যাব নোৱাৰ, তই মোৰ লগত যাবই লাগিব। চম্পায়ে ৰোহনক হাতত ধৰি ভিতৰলৈ লৈ গ'ল আৰু সিহঁত ভিতৰলৈ সোমাই যোৱাৰ লগে লগেই সন্মুখৰ দুৱাৰখন বন্ধ হৈ গ'ল। আৰে, এই দুৱাৰখন নিজে নিজেই কেনেকৈ বন্ধ হৈ গ'ল? কি হৈছে এইবোৰ? বতাহতে বন্ধ হৈ গ'ল চাগে, তই এনেই ভয় খাইছ। হেল্ল' গাইজ, আমি দুয়োজন আহি সেই ভূতীয়া ঘৰটো পালোহি, য'ত এজনী চুৰেল থাকে বুলি মানুহে কয়। তেতিয়াই সেই ঘৰটো কঁপিবলৈ ধৰিলে। ঘৰটো কঁপাৰ লগে লগেই চম্পাৰ হাতৰ পৰা ফোনটো পৰি দুৱাৰ দলিত ৰলগৈ আৰু ঘৰটোত চাৰিওফালে ক'লা ধোঁৱাৰে আৱৰি ধৰিলে। সেইবোৰ দেখি চম্পায়ে ৰোহনক ক'লে, ৰোহন, এইবোৰ কি হৈছে বাৰু? মই তোক কোৱা নাছিলো এই ঘৰটোত এজনী চুৰেল থাকে, তাই এতিয়া যিকোনো সময়তে আমাক এটেক কৰিব পাৰে। ৰোহনৰ কথাটো সঁচা হ'ল আৰু তেতিয়াই তাৰ পৰা ক'লা ধোঁৱাবোৰ নাইকিয়া হ'ল আৰু সিহঁতে দেখিলে ঝুমৰটোৰ ওপৰত এজনী ভয়ানক চুৰেল ওলমি আছে আৰু সেই চুৰেলজনীক দেখি সিহঁতে বহুত ভয় খালে। তহঁত দুয়োটাকে মোৰ ঘৰলৈ স্বাগতম। তহঁত যে মোৰ ঘৰলৈ আহিবলৈ সাহস কৰিলি, সেয়াই বহুত। মই এতিয়া তহঁত দুয়োটাকে মাৰি পেলাম। মোৰ ঘৰলৈ যোন মানুহেই আহে তাক মই ইয়াৰ পৰা যাবলৈ নিদিওঁ। চুৰেল, আমাৰ ভুল হৈ গ'ল, আমি ইয়ালৈ আহিব নালাগিছিল। আমাক ক্ষমা কৰি দিয়ক। চম্পা, তই চুৰেলজনীক ক্ষমা খোজ।
হয় হয় চুৰেল, আমাক ক্ষমা কৰি দিয়ক। আমাৰ ভুল হৈ গ'ল। আচলতে ভুলটো মোৰহে। ৰোহনটো ইয়ালৈ আহিবলৈ খোজা নাছিল। মই তাক ইয়ালৈ জোৰকৈ লৈ আহিলোঁ। মই ভবাই নাছিলোঁ ভূত আৰু চুৰেল যে থাকে। কিন্তু আপোনাক দেখি মোৰ এতিয়া হাত ভৰি কঁপিবলৈ ধৰিছে। আমাক ক্ষমা কৰি দিয়ক চুৰেল। মোৰ ঘৰলৈ যোনেই এবাৰ আহে সি কেতিয়াও জীৱিত হৈ যাব নোৱাৰে। মই এতিয়া তহঁতক মাৰি পেলাম। তহঁত মৰিবলৈ সাজু হ। চুৰেলজনী সিহঁতৰ ওচৰলৈ গৈছিলেই, কিন্তু তেতিয়াই ৰোহনে চম্পাৰ হাতত ধৰি চিৰিয়েদি ওপৰৰ ৰুমলৈ গুচি আহিলে আৰু সেই ৰুমটোত সিহঁত লুকাই থাকিলে। ক'ত গলি তহঁত? ক'ত লুকাই আছ? মোৰ লগত লুকা ভাকু খেলি নাথাকিবি। সোনকালে বাহিৰলৈ ওলাই আহ, নহ'লে কিন্তু মই তহঁতক বহুত বেয়াকৈ মাৰি পেলাম। ৰোহন, চুৰেলজনীয়ে আমাক সোধাই নেৰে। তই মোক ক্ষমা কৰি দে। মোৰ কাৰণে তয়ো আহি ইয়াত ফচিলিহি। সিহঁতে কথা পাতিয়েই আছিল, তেতিয়াই আলমাৰিটোৰ ওপৰৰ পৰা কেইখনমান কিতাপ সৰি পৰিল আৰু এখন কিতাপত আছিল চৰণপুৰৰ চুৰেলজনীৰ কাহিনী। এই কিতাপখনত চুৰেলজনীৰ কথা লিখা আছে। আমি এই কিতাপখন পঢ়ি চাব লাগিব। কিন্তু আমি কেনেকৈ উলিয়াব পাৰিম? ৰোহনে কিতাপখন পঢ়িবলৈ ধৰিলে আৰু পঢ়ি থাকোঁতে সি সেই ৰহস্যটোৰ কথা গম পালে। মই গম পালোঁ তাইৰ মৃত্যু কেনেকৈ হৈছিল আৰু তাইৰ দুৰ্বলতা কি। গম পালি যদি ক আকৌ সোনকালে। তাইৰ মৃত্যু কেনেকৈ হৈছিল আৰু তাইৰ দুৰ্বলতা কি? চুৰেলজনীৰ নাম মালতী আছিল। তাই এগৰাকী বহুত বেয়া মহিলা আছিল। তাই গাঁৱৰ নদীয়ে পুখুৰীয়ে বিষ ঢালি দিছিল যাতে সেই পানীবোৰ খাই গাঁৱৰ মানুহবোৰ মৰে। তাই গাঁৱৰ মানুহৰ পৰা প্ৰতিশোধ ল'বলৈ বিচাৰিছিল। তাইক মানুহবোৰে গাঁৱৰ পৰা উলিয়াই দিছিল কাৰণ তাই এজনী চোৰণী আছিল। কিন্তু দেৱতায়ে তাইক শাস্তি দিলে। তাইক মাৰি তাইক শাও দিলে। তাই যেতিয়াই পানী চুব তেতিয়াই তাইৰ গোটেইবোৰ শক্তি নাইকিয়া হৈ যাব। তাৰমানে চুৰেলজনী পানীৰে শেষ হ'ব। কিন্তু আমি এই ঘৰটোত পানী ক'ত পাম? কিন্তু আমি অতি সোনকালেই পানী বিচাৰিব লাগিব। তাইক আমি পানীৰেহে শেষ কৰিব পাৰিম। চম্পা আৰু ৰোহনে চুৰেলজনীৰ নজৰৰ পৰা সাৰি পানী বিচাৰিবলৈ ধৰিলে, কিন্তু সিহঁতে ক'তোৱেই পানী বিচাৰি নাপালে। আৰু তেতিয়াই চুৰেলজনী আহি সিহঁতৰ সন্মুখতে ওলালহি আৰু সিহঁত তেতিয়া ঘৰটোৰ বেলকনিত আছিল। তাৰমানে তহঁত দুয়োটা ইয়াত আছহি। মই এতিয়া তহঁত দুয়োটাকে মাৰি পেলাম। ৰোহন, আমি এতিয়া কি কৰোঁ? আমাৰ মৃত্যু সন্মুখতেই আছে। চম্পা, আমি এতিয়া ইয়াৰ পৰা জঁপিয়াই দিব লাগিব। আমাৰ ওচৰত আৰু অন্য উপায় নাই। ঠিক আছে ৰোহন, ভগৱানৰ নাম লৈ জঁপিয়াই দিওঁ। চুৰেলজনী সিহঁতৰ সন্মুখলৈ যোৱাৰ লগে লগেই সিহঁতে তাৰ পৰা জঁপিয়াই দিলে। ৰোহনে দুখ পোৱা নাছিল, কিন্তু চম্পায়ে ভৰিত অলপ দুখ পালে। ৰোহন, মই ভৰিত দুখ পালোঁ। চম্পা, সাহস কৰ আৰু উঠ। ইয়াৰ পৰা সোনকালে পলাব লাগে। চুৰেলজনী আহিলে কিন্তু এইবাৰ তাই আমাক মাৰি পেলাব। হে ভগৱান, আমাক ৰক্ষা কৰা। তুমি এতিয়া আমাক ৰক্ষা কৰিব লাগিব। তেতিয়াই তালৈ চুৰেলজনী আহিলে আৰু সিহঁত দুয়োজনৰে আশে-পাশে শুকান খৰি জ্বলাই পেলাই দিলে। কি হ'ব এতিয়া ৰোহন? আমি আজি মৰিবই লাগিব। আমি ইয়াৰ পৰা পলাব নোৱাৰো। ৰোহনে ঠিকেই কৈছে। তহঁত এতিয়া মৰিবই লাগিব। তহঁতৰ খেল বহুত হ'ল। মই এতিয়া তহঁতক এনেকৈ মাৰিম। তহঁতে 7টা জনমলৈকে মনত ৰাখিব লাগিব। নাই নাই চুৰেল, আমাক একো নকৰিব। এইবাৰৰ বাবে আমাক যাবলৈ দিয়ক। চুৰেলজনীয়ে সিহঁতক মাৰিবলৈ গৈছিলেই, কিন্তু সৌভাগ্যক্ৰমে তেতিয়াই বৰষুণ আহিল আৰু বৰষুণৰ পানী মালতী চুৰেলৰ গাত পৰিল। পানী তাইৰ গাত পৰাৰ লগে লগেই তাইৰ শৰীৰটো জ্বলিবলৈ ধৰিলে। নাই, মই কেতিয়াও শেষ হ'ব নোৱাৰো। তহঁতৰ কাৰণেই মোৰ আজি এনেকুৱা হ'ল। মই কেতিয়াও মোৰ ঘৰটোৰ পৰা মই ওলাইয়ে নাহো। আজি তহঁতৰ বাবেই মই ওলাই আহিবলগীয়া হ'ল। ভগৱানক বহুত বহুত ধন্যবাদ। সময়মতে বৰষুণ নহা হ'লে আজি আমি দুয়োজন মৰি থাকিলোহেঁতেন। এই ঘটনাটোৰ পৰা মই এটা শিক্ষা পালোঁ, এনেকুৱা ঠাইলৈ যে কেতিয়াও আহিব নালাগে। আৰু ৰোহন, তই মোক ক্ষমা কৰি দিবি দেই। কথাখিনি কোৱাৰ পাছত চম্পা আৰু ৰোহন ঘৰলৈ গুচি আহিলে।